মই মানে মনোৰঞ্জন তালুকদাৰৰ কথাটোতো বিশ্বাস কৰা নাই। মানে বিজেপিৰ মতে নহয়, আচলতে এই গোটেই তিনিটা পাৰ্টি, আমাৰ কংগ্ৰেছ, আমাৰ CPIM আৰু আমাৰ তৃণমূল কংগ্ৰেছ, এই তিনিটা পাৰ্টি খোৱা কামোৰাৰ কাৰণেহে এইটো হৈছে। এই তিনিটা পাৰ্টিৰ খোৱা কামোৰাৰ কাৰণে আমি বাৰম্বাৰ কৈ আহিছোঁ, মইতো স্পষ্টকৈ সকিয়নি দি আহিছোঁ যে তিনিটা পাৰ্টিয়ে বহিব লাগে আৰু এজন কেণ্ডিডেট কৰিব লাগে, আৰু এজন কেণ্ডিডেট কৰিলে আমি বৰপেটা সমষ্টিটো পোৱাটো খাটাং। কিন্তু যদি তিনিজন কেণ্ডিডেট থাকে, ইটোৱে সিটোক গালি পাৰি থাকি লাভ নাই, তিনিজনৰ গাতে দুখ। এই তিনিজন যদি কেণ্ডিডেট থাকে তেতিয়াহ'লে কিন্তু বিজেপি জিকাটো খাটাং, AJP জিকাটো খাটাং। সেইকাৰণে মই কৈছোঁ যে বৰপেটা লোকসভা সমষ্টিত আমি বিৰোধী ঐক্যমঞ্চই অনতিবিলম্বে বহি লৈ মাত্ৰ এজন প্ৰাৰ্থীক ৰাখিব লাগে আৰু বাকী দুজনক বহাই দিব লাগে। তেতিয়া ইণ্ডিয়া মৰ্চালৈ আমি এটা নতুন এটা চিট দিয়াটো হ'ব, আমাৰ সেইটো কণ্ট্ৰিবিউশ্যন হ'ব। তাকে নকৰি যদি তিনিজন কেণ্ডিডেটে ইলেকশ্যন খেলি থাকে, তৃণমূল কংগ্ৰেছে খেলিছে, CPIM খেলিছে আৰু কংগ্ৰেছে খেলিছে, তিনিওটা পাৰ্টিকে মই সমানে কৈছোঁ আকৌ দেই, কাকো অকলে গালি পৰা নাই। তিনিওটা পাৰ্টিকে কৈছোঁ, তিনিওটা পাৰ্টিয়ে বহি লৈ আমাৰ পাৰ্টিক এজন কৰিব লাগে আৰু বিজেপি ঘূৰাবৰ কাৰণে সিদ্ধান্ত ল'ব লাগে। মানে মই এতিয়াও কৈ আছোঁ, তেতিয়া সদায় মই কৈ আছোঁ, মানে CPIMকো কৈছোঁ আৰু তৃণমূল কংগ্ৰেছকো কৈছোঁ আৰু কংগ্ৰেছ দলকো কৈছোঁ যে কেণ্ডিডেট এজন কৰক। এই সময় ৰাইজে একলগ হ'ব কৈছে, আপোনালোকে ৰাইজক কনফিউজ নকৰিব। মোৰ কথাটো স্পষ্ট দেই, মই কাৰো পক্ষত নাই একো বুলি, কাৰো পক্ষত নাই। মই তিনিজনৰ বিপক্ষে এনেকৈ থাকিম, এনেকৈ নহ'ব। আমি তিনিওটা পাৰ্টি বহিব লাগিব, ইমিডিয়েটলি সিদ্ধান্ত ল'ব লাগিব আৰু ইলেকশ্যনৰ দুদিনৰ আগত হ'লেও কৈ দিব লাগিব যে আমাৰ একমাত্ৰ কেণ্ডিডেট এজন। তেতিয়া মানুহে একদম উঠি পৰি ভোট দিব আৰু আমি আমাৰ অপজিশ্যনক জিকাই দিওঁ। কিন্তু তাকে নকৰি যদি আটাইবিলাকে দূৰে দূৰে থাকে, তেতিয়াহ'লে বিজেপি বা AJPক সহায় কৰা হ'ব।